বেদে বাৰু ভনীয়েকক ন্যায় দিব পাৰিবনে নোৱাৰে তো কি হ'বলৈ গৈছে প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যিহেতু বেদে বিন্দুক কথাখিনি কৈ পুলিচৰ ওচৰত কেছটো বিন্দুৰ দিলে আৰু বিন্দুৰ কেছটো দিয়াৰ লগে লগে এতিয়া পুলিচে যিকেইজনে তেনেকুৱা কৰিছিল আৰু সেইকেইজনক উঠাইছিল আৰু সেইকেইজন আচলতে দুখী হয়নে নাই আৰু তাৰ কাৰণে প্ৰমাণ যিহেতু লাগিব আৰু সেইবাবে এতিয়া কোৰ্টত আজি হাজিৰ কৰিব তেওঁলোকক আৰু কোৰ্টত আজি হাজিৰ কৰাৰ লগে লগে তেওঁলোকে আজি তেওঁলোকৰ উকিলৰ লগত আহিব আৰু যদি আজি কেছটো জিকি যায় বেদহতে তেতিয়াহ'লে তেওঁলোকে জেলত যাব লাগিব আৰু যদি কেছটো তাতে কিবা এটা খেলি মেলি হয় তেতিয়াহ'লে হয়তো কেছটো তাতে ৰখি থাকিব আৰু পিছত আকৌ বেলেগ এটা ডেট দিব কেছৰ তাৰিখ তো তেনেকুৱা এতিয়া হ'ব পাৰে কিন্তু এতিয়া বেদহতে বাৰু আজি ন্যায় পাবনে নাপায় তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব আৰু লগতে এতিয়া আপোনালোকে দেখিবলৈ পাব যিহেতু প্ৰজ্ঞাৰ দেউতাকৰ মৃত্যু হোৱাৰ পিছত এতিয়া বেংক একাউণ্টবোৰ তেওঁলোকৰ বন্ধ হৈ আছিল আৰু বেংক একাউণ্টবোৰ ইত্যাদি খোল খাই যাব আৰু বেংক একাউণ্টত বহুখিনি টকা আছে দেউতাকৰ আৰু সেইবোৰ টকা যেতিয়া পাব তেওঁলোকে একো পিছলৈ ভাবিব নালাগে বা এতিয়া যিমান দিন থাকে আৰু সিমান দিনে তেওঁলোকে আৰামত চলিব পাৰিব বা এতিয়া কাম বন নকৰাকৈ চলিব পাৰিব আগতে দেউতাকে থাকোঁতে যেনেকৈ আছিল তো সেইবাবে এতিয়া প্ৰজ্ঞাৰ বহুত বেছি খং উঠিব প্ৰজ্ঞাই তেনেকুৱা এটা কাম কৰি দি ঘৰৰ পৰা ওলাই আহিলে নহ'লে এতিয়া প্ৰজ্ঞাই বহুতখিনি টকাৰ মালিক হ'লহেঁতেন তো সেইটো কথা এতিয়া চিন্তা কৰিব আৰু সেইটো কথা চিন্তা কৰাৰ লগত কিংছুৱে প্ৰজ্ঞাহঁতৰ ঘৰখনৰ কথা গম পোৱাৰ লগে লগে কিংছুৱে দম দি আজি প্ৰজ্ঞাক সেইখিনি টকাৰ ভাগ ল'বৰ কাৰণে ঘৰলৈ আহিব দিব আৰু ঘৰলৈ আহিবলৈ দিয়াৰ পিছত আৰু ঘৰলৈ আহি যেতিয়া সেইবোৰ কথা আজি ক'ব অৰ্থাৎ কিংছুৰ কথাবোৰ প্ৰথম অৱস্থাত নক'ব পাৰে ভুল কাম কৰিলে আৰু সেইবোৰৰ এতিয়া প্ৰজ্ঞাই নাটক কৰিব পাৰে প্ৰথম অৱস্থাত যিহেতু সম্পত্তিখিনি প্ৰজ্ঞাকো লাগিব আৰু প্ৰজ্ঞাই যিহেতু টকাৰ লোভীয়া আৰু তাৰ কাৰণে হয়তো কিংছুৰ কথা শুনি কিংছুৰ কথা মতে এতিয়া কামবোৰ কৰিব আৰু কিংছুৰ কথা মতে কাম নকৰিলেও এতিয়া প্ৰজ্ঞাই সেইটো কাম কৰিবই যিহেতু এতিয়া পইচাৰ লোভীয়া প্ৰজ্ঞাই আৰু তাৰ কাৰণে এতিয়া সেইটো কাম কৰিব ওলাওঁতে যেতিয়া ধৰা পৰিব শেষ অৱস্থাত আৰু তেতিয়া আজি ধৰা পৰাৰ লগে লগে সকলোবোৰ সঁচা কথা কান্দি কান্দি হয়তো কৈ দিব পাৰে বা এতিয়া তেনেকুৱা নাটকো কৰিব পাৰে তেওঁলোকে হয়তো আকৌ অনুভূতিহঁতৰ ঘৰলৈ ঘূৰি আহিবৰ বাবে তেনেকুৱা নাটকো কৰিব পাৰে বা এতিয়া প্ৰজ্ঞাই ধৰা পৰিও যাব পাৰে তো বাকী কি হয় কি নহয় লগতে এতিয়া প্ৰজ্ঞাক তেনেকৈ সম্পত্তিৰ ভাগ দিবনে নিদিয়ে লগতে প্ৰজ্ঞাই বাৰু তেনেকুৱা নাটক কৰিলেও কিবা লাভ হয়নে নহয় তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব তো বাকী ভিডিঅ'টো আছিল ইমানেই যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনি